লৈছো আন একাডেমি প্ৰেজেন্স টাইম এট নিউজ প্লেছ ৰাজ্যত মাছ ধৰাৰ ক্ষেত্ৰত আহি গ'ল নিষেধাজ্ঞা 15 জুলাই পৰ্যন্ত যি নদী খাল বিল বা জলাশয় আছে কতো ধৰিব নোৱাৰিব মাছ যদিহে নিয়ম ভংগ কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব লৈছো এই মুহূৰ্তৰ সবিশেষ ৰাজ্যত মাছ ধৰাৰ ক্ষেত্ৰত আহি গ'ল নিষেধাজ্ঞা মাছ ধৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে শিৱসাগৰ জিলাবাসীলৈ আহি গ'ল কঠোৰ নিৰ্দেশনা শিৱসাগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা এই কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে 15 জুলাই পৰ্যন্ত মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে 15 জুলাই পৰ্যন্ত মাছ ধৰাত বাধা প্ৰদান কৰিছে কোনো প্ৰাকৃতিক জলাশয় নদী আদিত ধৰিব নোৱাৰিব মাছ মাছৰ উৎপাদন বৃদ্ধি প্ৰচলনৰ বাবে এই নিষেধাজ্ঞা জাৰি কৰা হৈছে আইন ভংগ কৰি মাছ ধৰিলেই লোৱা হ'ব কঠোৰ ব্যৱস্থা শিৱসাগৰ জিলা আয়ুক্তই জাৰি কৰিছে এই নিৰ্দেশনা শিৱসাগৰবাসীলৈ এই কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু এই নিৰ্দেশনা মানি চলিব লাগিব প্ৰতিগৰাকী ব্যক্তিয়ে ৰৌ মিৰিকা মালি চিতল খৰিয়া এনেধৰণৰ যিবোৰ মাছ আছে এনেধৰণৰ মাছ বা পিঠিয়া আদি এনেধৰণৰ মাছ আৰু কণী নিধনত নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু শিৱসাগৰবাসীলৈ নিষেধাজ্ঞা জাৰি কৰা হৈছে শিৱসাগৰ জিলা আয়ুক্তৰ তৰফৰ পৰা এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে আৰু এই নিৰ্দেশনা অনুসৰি মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰিছে শিৱসাগৰৰ যিকোনো প্ৰাকৃতিক জলাশয় নদী খাল বিল পুখুৰী আদি কতো মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰিছে মাছৰ উৎপাদন বৃদ্ধি আৰু প্ৰজননৰ বাবে এই নিষেধাজ্ঞা জাৰি কৰা হৈছে 15 জুলাই পৰ্যন্ত কোনো লোকে কোনো কৃষক বা কোনো মাছমৰীয়া ব্যক্তিয়ে মাছ ধৰিব নোৱাৰিব 15 জুলাই পৰ্যন্ত মুঠৰ ওপৰত কোনো প্ৰাকৃতিক জলাশয়ে হওক নদীয়ে হওক পুখুৰীয়ে হওক খাল বিলে হওক কতোৱেই মাছ ধৰিব নোৱাৰিব 15 জুলাইলৈকে মাছৰ উৎপাদন বৃদ্ধি আৰু প্ৰজননৰ বাবে নিষেধাজ্ঞা জাৰি কৰা হৈছে শিৱসাগৰ জিলা আয়ুক্তৰ তৰফৰ পৰা এই কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে ৰৌ মিৰিকা মালি চিতল খৰিয়া পিঠিয়া আদি মাছ আৰু কণী নিধনত নিষেধাজ্ঞা জাৰি কৰিছে গতিকে নিয়ম কোনেও ভংগ কৰিব নোৱাৰিব আইন ভংগ কৰিলেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ইতিমধ্যে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভ যোগে প্ৰকাশ কৰিছিল বা মন্তব্য কৰিছিল যে মাছ যিসমূহ আছে সেই মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰিছে মাছ নধৰিবলৈ আহ্বান জনাইছিল যিসকল কৃষক ৰাইজ আছে যিসকল মাছমৰীয়া আছে তেওঁলোকক মাছ নধৰিবলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভ যোগে আৰু কৈছিল যে 15 জুলাই পৰ্যন্ত কোনেও যাতে মাছ নধৰে তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছিল কিয়নো ৰাজ্যত লাহে লাহে মাছৰ যি উৎপাদন ক্ষমতা সেয়া হ্ৰাস পাইছে বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় যিহেতু মাছমৰীয়া যিসকল ব্যক্তি আছে যিসকল কৃষক ৰাইজ আছে যিহেতু তেওঁলোকে মাছ ধৰি বা এনেধৰণৰ কামৰ দ্বাৰাই যিহেতু তেওঁলোকে জীৱিকা নিৰ্বাহ কৰি আহিছে তেনেস্থলত বহু এনে লোক আছে যিয়ে নদী খাল বিল বা পুখুৰীত পোনা মাছ ধৰে আৰু পোনা মাছ ধৰি বজাৰত বিক্ৰী কৰে আৰু এনে পোনা মাছ ধৰি বজাৰত বিক্ৰী কৰাৰ ফলতেই মাছৰ যি উৎপাদন সেয়া ক্ৰমে ৰাজ্যত হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে তেনেস্থলত মাছৰ উৎপাদন বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে মাছমৰীয়া ৰাইজলৈ বা কৃষক ৰাইজলৈ আহ্বান জনাইছিল যাতে 15 জুলাইলৈকে নদী বিল খালসমূহত যাতে মাছ নধৰে তাৰ বাবে আহ্বান জনাইছিল যদিহে 15 জুলাইলৈকে নদী বিল খাল এইসমূহ যদিহে মাছ নধৰে তেন্তে ৰাজ্যত মাছৰ উৎপাদন বৃদ্ধি হ'ব বা মাছ উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যখন আগবাঢ়ি যাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা কৰিছিল আৰু সেই আশা প্ৰকাশ কৰিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভ যোগে ৰাজ্যবাসীক এই আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছিল আৰু সেই আহ্বান মৰ্মে এতিয়া শিৱসাগৰ জিলা আয়ুক্তৰ তৰফৰ পৰা এই নিৰ্দেশনা জাৰি কৰা হৈছে আৰু এই নিৰ্দেশনা অনুসৰি প্ৰতিগৰাকী ব্যক্তিক মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰিছে শিৱসাগৰ জিলাৰ কোনো ব্যক্তিয়ে মাছ ধৰিব নোৱাৰিব খাল বিল নদী পুখুৰী বা জলাশয়ত ধৰিব নোৱাৰিব মাছ 15 জুলাইলৈকে মাছ ধৰাত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে ৰৌ মিৰিকা মালি চিতল খৰিয়া পিঠিয়া আদি মাছ আৰু কণী নিধনত এইদৰে নিষেধাজ্ঞা জাৰি কৰা দেখিবলৈ পোৱা গৈছে গতিকে সকলোলৈকে এই নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু কোনেও আইন ভংগ কৰিব নোৱাৰিব আইন ভংগ কৰিলেই বিপদত পৰিব লাগিব গতিকে 15 জুলাইলৈকে মাছ ধৰাত এইদৰে নিষেধাজ্ঞা জাৰি কৰা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে কঠোৰ নিৰ্দেশনা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে শিৱসাগৰ জিলা আয়ুক্তৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে এই কঠোৰ নিৰ্দেশনা এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছিল সেই মন্তব্য মই পুনৰবাৰ শুনাই ল'বলৈ চেষ্টা কৰিছোঁ পৰা সময়ত ঘন জাল লৈ কিছুমান মীন পালকে নদী আৰু বিলৰ পৰা মাছ সংগ্ৰহ কৰে জীৱিকাৰ তাৰণাত উপায়ো নাই আৰু তাৰ ফলত আমি বহু নতুন মাছৰ উৎপাদনৰ পৰা আমি আঁতৰি আহোঁ আমাৰ মন্ত্ৰী
কৃষ্ণেন্দু পালু ইয়াত আমাৰ ব্ৰডকাষ্ট চাই আছে, তেখেত মীন বিভাগৰ মন্ত্ৰী, মই আদৰণি জনাইছোঁ। মীন বিভাগে মোক অনুৰোধ কৰিছিলে যে চৰকাৰে যদি এটা ব্যৱস্থা ল'ব পাৰে যে ঘন জালেৰে আমি যদি মাছ নধৰোঁ অন্তত 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ, আৰু কণী পৰা মাছ আমি যদি কেতিয়াও এইকেইটা সময়ত আমি নদী বা বিলত নধৰোঁ, তেতিয়াহ'লে এই বছৰে অসম আমি মৎস্য উৎপাদনৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বাৱলম্বী হ'ব পাৰিম। মই খেতিয়ক ৰাইজক অনুৰোধ কৰিম 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে আপোনালোকে ঘন জালেৰে মাছ নামাৰিব। আৰু কোনোবা মাছ যদি আপোনালোকে জানে যে মাছটোৱে শুক্ৰ ধাৰণ কৰি আছে, তেতিয়াহ'লে সেই মাছ কেতিয়াও আপোনালোকে ঘন জালেৰে উলিয়াই আনিবৰ বাবে চেষ্টা নকৰিব। মই আশা কৰোঁ 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে যিসকলে আমি পাৰোঁ, আমি যদি মাছ নমৰাকৈ থাকোঁ, এইবাৰ মৎস্য সম্পদেৰে অসম উভয় নদী হৈ পৰিব। মই আশা কৰোঁ এই দিশতো আমাৰ খেতিয়ক ৰাইজে চকু দিব। মাছে কণী পৰা সময়ত ঘন জাল লৈ কিছুমান মীন পালকে নদী আৰু বিলৰ পৰা মাছ সংগ্ৰহ কৰে, জীৱিকাৰ তাৰণাত উপায়ো নাই, আৰু তাৰ ফলত আমি বহু নতুন মাছৰ উৎপাদনৰ পৰা আমি আঁতৰি আহোঁ। আমাৰ মন্ত্ৰী কৃষ্ণেন্দু পালু ইয়াত আমাৰ ব্ৰডকাষ্ট চাই আছে, তেখেত মীন বিভাগৰ মন্ত্ৰী, মই আদৰণি জনাইছোঁ। মীন বিভাগে মোক অনুৰোধ কৰিছিলে যে চৰকাৰে যদি এটা ব্যৱস্থা ল'ব পাৰে যে ঘন জালেৰে আমি যদি মাছ নধৰোঁ অন্তত 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ, আৰু কণী পৰা মাছ আমি যদি কেতিয়াও এইকেইটা সময়ত আমি নদী বা বিলত নধৰোঁ, তেতিয়াহ'লে এই বছৰে অসম আমি মৎস্য উৎপাদনৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বাৱলম্বী হ'ব পাৰিম। মই খেতিয়ক ৰাইজক অনুৰোধ কৰিম 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে আপোনালোকে ঘন জালেৰে মাছ নামাৰিব। আৰু কোনোবা মাছ যদি আপোনালোকে জানে যে মাছটোৱে শুক্ৰ ধাৰণ কৰি আছে, তেতিয়াহ'লে সেই মাছ কেতিয়াও আপোনালোকে ঘন জালেৰে উলিয়াই আনিবৰ বাবে চেষ্টা নকৰিব। মই আশা কৰোঁ 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে যিসকলে আমি পাৰোঁ, আমি যদি মাছ নমৰাকৈ থাকোঁ, এইবাৰ মৎস্য সম্পদেৰে অসম উভয় নদী হৈ পৰিব। মই আশা কৰোঁ এই দিশতো আমাৰ খেতিয়ক ৰাইজে চকু দিব। মাছে কণী পৰা সময়ত ঘন জাল লৈ কিছুমান মীন পালকে নদী আৰু বিলৰ পৰা মাছ সংগ্ৰহ কৰে, জীৱিকাৰ তাৰণাত উপায়ো নাই, আৰু তাৰ ফলত আমি বহু নতুন মাছৰ উৎপাদনৰ পৰা আমি আঁতৰি আহোঁ। আমাৰ মন্ত্ৰী কৃষ্ণেন্দু পালু ইয়াত আমাৰ ব্ৰডকাষ্ট চাই আছে, তেখেত মীন বিভাগৰ মন্ত্ৰী, মই আদৰণি জনাইছোঁ। মীন বিভাগে মোক অনুৰোধ কৰিছিলে যে চৰকাৰে যদি এটা ব্যৱস্থা ল'ব পাৰে যে ঘন জালেৰে আমি যদি মাছ নধৰোঁ অন্তত 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ, আৰু কণী পৰা মাছ আমি যদি কেতিয়াও এইকেইটা সময়ত আমি নদী বা বিলত নধৰোঁ, তেতিয়াহ'লে এই বছৰে অসম আমি মৎস্য উৎপাদনৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বাৱলম্বী হ'ব পাৰিম। মই খেতিয়ক ৰাইজক অনুৰোধ কৰিম 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে আপোনালোকে ঘন জালেৰে মাছ নামাৰিব। আৰু কোনোবা মাছ যদি আপোনালোকে জানে যে মাছটোৱে শুক্ৰ ধাৰণ কৰি আছে, তেতিয়াহ'লে সেই মাছ কেতিয়াও আপোনালোকে ঘন জালেৰে উলিয়াই আনিবৰ বাবে চেষ্টা নকৰিব। মই আশা কৰোঁ 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে যিসকলে আমি পাৰোঁ, আমি যদি মাছ নমৰাকৈ থাকোঁ, এইবাৰ মৎস্য সম্পদেৰে অসম উভয় নদী হৈ পৰিব। মই আশা কৰোঁ এই দিশতো আমাৰ খেতিয়ক ৰাইজে চকু দিব।
মাছে কণী পৰা সময়ত ঘন জাল লৈ কিছুমান মীন পালকে নদী আৰু বিলৰ পৰা মাছ সংগ্ৰহ কৰে, জীৱিকাৰ তাৰণাত উপায়ো নাই, আৰু তাৰ ফলত আমি বহু নতুন মাছৰ উৎপাদনৰ পৰা আমি আঁতৰি আহোঁ। আমাৰ মন্ত্ৰী কৃষ্ণেন্দু পালু ইয়াত আমাৰ ব্ৰডকাষ্ট চাই আছে, তেখেত মীন বিভাগৰ মন্ত্ৰী, মই আদৰণি জনাইছোঁ। মীন বিভাগে মোক অনুৰোধ কৰিছিলে যে চৰকাৰে যদি এটা ব্যৱস্থা ল'ব পাৰে যে ঘন জালেৰে আমি যদি মাছ নধৰোঁ অন্ততঃ 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ, আৰু কণী পৰা মাছ আমি যদি কেতিয়াও এইকেইটা সময়ত আমি নদী বা বিলত নধৰোঁ, তেতিয়াহ'লে এই বছৰে অসম আমি মৎস্য উৎপাদনৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বাৱলম্বী হ'ব পাৰিম। মই খেতিয়ক ৰাইজক অনুৰোধ কৰিম 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে আপোনালোকে ঘন জালেৰে মাছ নামাৰিব। আৰু কোনোবা মাছ যদি আপোনালোকে জানে যে মাছটোৱে শুক্ৰ ধাৰণ কৰি আছে, তেতিয়াহ'লে সেই মাছ কেতিয়াও আপোনালোকে ঘন জালেৰে